নমস্কাৰ। প্ৰশাসন ব্যৱস্থাক আৰু অধিক মসৃণ কৰি উজনি অসমৰ বিকাশ যাত্ৰাক অধিক দ্ৰুততৰ কৰি তুলিবলৈ ডিব্ৰুগড়ত নিৰ্মাণ কৰা মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ শুভ উদ্বোধন অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। উজনি অসমত আঁচনি তথা প্ৰকল্পসমূহৰ নিৰন্তৰ নিৰীক্ষণ তথা জনসাধাৰণৰ অভাৱ অভিযোগৰ দ্ৰুত সমাধানৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে নৱতম সংযোজন এই মুখ্যমন্ত্ৰীৰ সচিবালয়। আজি এই অনুষ্ঠানত আমাৰ মাজত মুখ্য অতিথিৰূপে উপস্থিত আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়, উপস্থিত সন্মানীয় সাংসদসকল, অসম ৰাজ্যিক কেবিনেটৰ সন্মানীয় কেবিনেট মন্ত্ৰীসকল, সন্মানীয় বিধায়কসকল তথা নিমন্ত্ৰিত অতিথিবৃন্দ, শ্ৰদ্ধাৰ দৰ্শকসকল, সংবাদ মাধ্যমৰ বন্ধুসকল। এতিয়া আদৰণি ভাষণ প্ৰদান কৰিবলৈ মই অনুৰোধ জনালোঁ অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কুটা ডাঙৰীয়াক। আজিৰ পবিত্ৰ সভাৰ অতি সন্মানীয় মুখ্যমন্ত্ৰী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া, সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী পোৰ্টছ, শিপিং এণ্ড ৱাটাৰৱেজ আৰু সন্মানীয় সংসদ ডিব্ৰুগড় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে, সমগ্ৰ মন্ত্ৰীসভাৰ সদস্য আৰু মন্ত্ৰীসকল, বিধায়ক মণ্ডলী, গণ্যমান্য ব্যক্তিসকল, মোৰ সহকৰ্মী বিষয়া কৰ্মচাৰীসকল আৰু সন্মানীয় মিডিয়াৰ সদস্যসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, জয় জয়তে আপোনালোক সকলোলৈ মই আন্তৰিক শুভেচ্ছা আৰু হিয়া ভৰা শলাগ যাচিছোঁ। আজি আপোনালোকৰ সন্মুখত এই পবিত্ৰ মঞ্চত থিয় দি য'ত সমগ্ৰ চৰকাৰৰ উপস্থিত আছে, অসমৰ মুখ্য সচিব হিচাপে মই অতি গৌৰৱ অনুভৱ কৰিছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী, সমগ্ৰ ৰাজ্যৰ মন্ত্ৰীসভা, মাননীয় বিধায়কসকল, সন্মানীয় অতিথিসকল, সংগঠনসমূহ, লিডিং চিটিজেনছ অফ ডিব্ৰুগড়, মিডিয়া প্ৰতিনিধিসকল সকলোকে মোৰ বিশেষ অনুষ্ঠানত আন্তৰিক স্বাগতম জনাইছোঁ। আজি 6 ছেপ্টেম্বৰ 2024 অসমৰ প্ৰশাসনত এক ঐতিহাসিক দিন হিচাপে স্মৰণীয় হৈ থাকিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত ৰাজ্য চৰকাৰে প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে অসমৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। তেখেতে সদায় আমাৰ বিষয়াসকলৰ কিবা এটা মিটিং হ'লে প্ৰথম একবাৰটো সেই ডিছকাশ্যনবিলাকত আহে এবাউট হিজ কনভিকশ্যন এণ্ড ভিজন। মই অসমক 5টা টপ ষ্টেট ভিতৰত চাবলৈ বিচাৰোঁ আৰু আমাৰ স্বাধীনতাৰ পিছত যি কাৰণে হওক আমি যি ধৰণতে আগবাঢ়িব যাব পাৰিবলৈ বিচাৰিছোঁ, কৰা নাই। গতিকে সেই গোটেই সময় আমি যদি কম্পেনচেট কৰি আগে যদি যাবলগীয়া যদি আছে, যথেষ্ট কাম কৰিবলগীয়া হ'ব। সেইকেইটা প্ৰচেষ্টাখিনত সদায় আপোনালোকে সেইটো ভিজন, এইটো হাৰ্ডৱৰ্ক আৰু চিনচিয়াৰিটি আপোনালোকে চায়। এই প্ৰচেষ্টাত এক নতুন সংযোজন হৈছে মুখ্যমন্ত্ৰী সচিবালয় ডিব্ৰুগড়, যি অসম সচিবালয়ৰ এক বিশেষ সম্প্ৰসাৰণ। আৰু যোৱাকালি মই কাগজবিলাকত ঠিক কৰি নম্বৰবিলাক এটা জেগাত চাই থাকোঁতে বহুত মানুহ ভাবিব পাৰে যে অসমৰ এই ডিব্ৰুগড়ত অসম সচিবালয় বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টো ছেক্ৰেটেৰিয়েট হিচাপে থকা কেনেকুৱা, ইয়াৰ গুৰুত্ব কি আছে। আপোনালোকে জানে যে কেবিনেট হৈছে ডিব্ৰুগড়ত 30 জানুৱাৰী 2023 তাতে সেইটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে সেইখন সচিবালয় ইয়াত হ'ব ডিব্ৰুগড়ত। আৰু সেই সচিবালয়টো 9টা জিলা ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, লখিমপুৰ, ধেমাজি, এই 9খন জিলাৰ
এৰিয়াত এইটো ৰেছপনচিবিলিটি জিম্মেদাৰী এইটোতো এই সচিবালয়টো ল'ব আৰু মই এইকেইটা নামবিলাক চাই থাকোঁতে মোৰ মনত আৰু এটা কথা পৰিছে মই 26 years ago মই 3টা জিলাত DC হিচাপে আছিলোঁ শিৱসাগৰ যোৰহাট গোলাঘাট সেইকেইটা এতিয়া 5টা জিলা হৈছে 9টা জিলাৰ ভিতৰত 5টা জিলাত মই নিজে থাকোঁ কাৰণে মই নিজৰ বাবে আজি বহুত সন্মান অনুভৱ কৰিছোঁ সেই 9টা জিলা মিলি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ